আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো মাধৱ চৌধুৰী কলেজ অৰ্থাৎ এমচি কলেজ বৰপেটাৰ মাষ্টাৰ ডিগ্ৰী এডমিশন সম্বন্ধে ইতিমধ্যে মাধৱ চৌধুৰী কলেজ বৰপেটা অৰ্থাৎ এমচি কলেজ বৰপেটাৰ ফালৰ পৰা 2025-26 বৰ্ষৰ মাষ্টাৰ ডিগ্ৰী এডমিশনৰ কাৰণে নটিফিকেশন পাব্লিছ কৰিছে গতিকে আজিৰ এই ভিডিঅ'ত সেই নটিফিকেশন সম্বন্ধে সবিশেষ আলোচনা কৰিবলৈ আগবাঢ়ি গৈ আছো লগতে এমচি কলেজ বৰপেটাত কি সাবজেক্টত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব তাতে সিট কিমানটা আছে এডমিশন ফিস কিমান এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো ইয়াতে দেখা পাইছে মাধৱ চৌধুৰী কলেজৰ ৱেবছাইটত গৈছে আৰু ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে নিউজ এণ্ড নটিছ সেকশন চেক কৰি থাকিব ইয়াতে চাওক ইয়াতে মই জুম কৰি যদি দেখাই দিও অসমীয়া বিভাগৰ এখন নটিফিকেশন ইয়াতে আপোনালোকে দেখাব স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰম বা আৰু কি আছে মই হেখিনি মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যে এমচি কলেজ বৰপেটা অৰ্থাৎ মাধৱ চৌধুৰী মহাবিদ্যালয় বৰপেটাত আপোনালোকে দুটা সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে ইয়াৰে এটা হল এছামিজ অৰ্থাৎ এছামিজত এমএ কৰিব পাৰে আৰু সেকেন্ডটো হল বুটানীত এমএসসি কৰিব পাৰে গতিকে দুটা সাবজেক্টৰ আপোনালোকে এমচি কলেজত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব এটা হল এমএসসি বুটানী আৰু এটা হল এমএ এছামিজ গতিকে প্ৰথমে মই এমএ এছামিজৰ বিষয়ে আলোচনা কৰিম যে এমএ এছামিজৰ ইয়াতে কিছু সুবিধাসমূহ দিয়া হৈছে আৰু যিয়ে নহওক এই যে এমএ বা এমএসসি কোৰ্স এই কোৰ্সবিলাক চলিব ভট্টদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত গতিকে ইয়াতে সিট কিমানটা আছে বা ইয়াৰ এডমিশন ফিস কি মই অলপ পিছত জনাই আছো তাৰ পিছত আপোনালোকে তলত যদি যায় তেতিয়াহলে ইয়াতে আপোনালোকে দেখা পাব এমএসসি বুটানীৰ এখন নোটিছ ইয়াতে দেখা পাইছে 2 ইয়াৰ্স অৰ্থাৎ 4 সেমিস্টাৰ ইয়াতে টোটাল সিট আছে 25টা অৰ্থাৎ এমএসসি বুটানীৰ কাৰণে সিট আছে 25টা আৰু এমএ এছামিজৰ কাৰণে সিট আছে টোটাল 20টা আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হলে www.mccollegeonline.co.in/reg.php লিংকত গৈ আবেদন কৰিব পাৰিব কিবা অসুবিধা হলে বা কিবা জানিবলগীয়া থাকিলে আপোনালোকে যোগাযোগ নম্বৰ ইয়াতে দিয়া আছে ইয়াতে কন্টাক্ট কৰিব পাৰে আৰু এমএসসি বুটানীৰ ক্ষেত্ৰটো সেম ইয়াতে আপোনালোকে বিএসসি বুটানী অনাৰ্স বা মেজৰ কমপ্লিট হ'ব লাগিব আপুনি যদি জেনেৰেলৰ পৰা যায় তেতিয়াহলে নহব আৰু ইয়াতে কোৱা হৈছে যে ভট্টদেৱ ইউনিভাৰ্চিটি আন্ডাৰত যিসকলে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এন্ট্ৰেন্স এক্সামত বহিছিল নাইবা গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ এন্ট্ৰেন্স এক্সামত বহিছিল সেই সকল ষ্টুডেন্টেহে ইয়াতে এমএ এছামিজৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে আজি এমএসসি বুটানী সেই এমএসসি বুটানীৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে এইখিনি আছিল মেইন ইনফৰমেশন এতিয়া আহিছো যে বুটানীৰ কাৰণে টোটাল সিট কিমান ইতিমধ্যে আপোনালোকে গম পাইছে যে এমএসসি বুটানীৰ কাৰণে টোটাল সিট আছে 25টা আৰু যি ইয়াৰ এডমিশন ফিস সেই এডমিশন ফিসটো হল ইয়াতে 45000 দেখা হৈছে 45000 পাৰ ইয়াৰ 2 ইনষ্টলমেন্টস ইফ ৰিকোয়াৰ্ড অৰ্থাৎ দুটা সেমিস্টাৰ অৰ্থাৎ এক বছৰত 45000 দিব লাগিব গতিকে 2 বছৰ মিলাই পেলাই 90000 কোৰ্স ফি হ'ব ইয়াৰে আপোনালোকে 22500 ফাৰ্স্ট সেমিস্টাৰত দিব লাগিব আৰু 22500 সেকেন্ড সেমিস্টাৰত দিব লাগিব এনেকৈ আপোনাৰ এক বছৰত 45000 টকা দিব লাগিব আৰু চাৰিটা সেমিস্টাৰ 2 বছৰ মিলাই পেলাই আপুনি 90000 টকা দিব লাগিব গতিকে এইখিনি এমএসসি বুটানীৰ ফি আৰু মই এছামিজৰ ফিটো জনাই আছো তাৰ আগতে এটা বুটানীত আৰু কিছু ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দিয়া আছে সেই ইনস্ট্ৰাকশনখিনি কি দিয়া আছে অলপ চাই লওয়া হওক ইয়াতে ইনস্ট্ৰাকশন বুলি ক'লে আপোনালোকে যদি ইয়াতে আহে তেতিয়াহলে ইয়াতে দেখা পাব কিছু ফেসিলিটিছৰ বিষয়ে কোৱা হৈছে কিছু একাডেমিক এচিভমেন্টছৰ বিষয়ে কোৱা হৈছে তাৰ পিছত এডমিশন প্ৰসিজাৰৰ বিষয়ে কোৱা হৈছে যে mccollege.online.co.in/reg.php ৱেবছাইট যোগে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে অনলাইন এমএ এছামিজ আৰু এমএসসি বুটানীৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকে 500 টকাৰ এটা ফিস দিব লাগিব লগতে অন্যান্য ডকুমেন্টসমূহ দিব লাগিব আৰু পেমেন্টটো আপোনালোকে 500 টো এইটো কিউআৰ কোড স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব নাইবা ইয়াতে একাউণ্টৰ ডিটেইলছ দিয়া আছে ইয়াতে একাউণ্ট নাম্বাৰ তাৰ পিছত আইএফএসচি কোড এই গোটেইবিলাক দিয়া আছে ইয়াতে আপোনালোকে পেমেন্ট কৰিবলৈ 500 তাৰ পেমেন্টৰ যি ৰিসিপ্ট বা স্ক্ৰিনশ্বট ফোনপে গুগল পে হেবিলাকৰ জৰিয়তে দিব পাৰিব এই কিউআৰ কোড স্ক্যান কৰি পেলাই নহলে এই একাউণ্টত দিব বুলি সেই স্ক্ৰিনশ্বটটো আপোনালোক অনলাইন এপ্লাই কৰাৰ সময়ত জমা দিব লাগিব
আৰু কিবা ইনফৰমেশ্যন ল'ব লগা থাকিলে আপোনালোকে ডক্টৰ অঞ্জুম অধিকাৰী কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত ইয়াতে আপোনালোকে দেখা পাইছে যে অঞ্জুম অধিকাৰীৰ কণ্টেক্ট নাম্বাৰ দি আছে লগতে ডক্টৰ ত্ৰিদীপ বৰুৱা গতিকে এই কণ্টেক্ট নাম্বাৰবিলাকত আপোনালোকে যদি কণ্টেক্ট কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে হেল্প পাব গতিকে আপোনালোকে ইয়াতে স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে কণ্টেক্ট কৰিব পাৰে এতিয়া আহিছোঁ তললৈ আপোনালোকে এই নটিচখন পুৰণা নটিচ যদিও ইয়াতে কিছু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছিল কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ইয়াতে আপোনালোকে দেখা পাইছে যে এছামিছৰ কাৰণে যি ফিজ সেই ফিজটো হ'ল 20,000 আৰু 20,000 পাৰ ইয়াৰ এইটো পাৰ ইয়াৰ হিচাপত যাব গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে 10,000 ছেকেণ্ড ছেমিষ্টাৰত 10,000 গতিকে এক বছৰত 20,000 আৰু পৰৱৰ্তী এক বছৰত 20,000 বটানীটো ইতিমধ্যে কৈছোঁ যে 45,000 দিব লাগিব লগতে ফৰ্ম ফিল আপ হিচাপে আপোনালোকৰ অন্যান্য ফিজবিলাক থাকিব 1200 টকা ফিজ আছে এছামিছৰ ফৰ্ম ফিল আপৰ আৰু বটানীৰ কাৰণে থাকিব 3,000 আৰু ইয়াতে সিট এছামিছৰ সিট কেপাচিটি দিয়া আছে 20 গতিকে এছামিছৰ কাৰণে 20 সিট থাকিব আৰু এডমিশ্যন ফিজ হ'ল 20,000 পাৰ ইয়াৰ লগতে বটানী ইয়াতে 20 লিখা আছে যেটো পুৰণা গতিকে নতুনকৈ এতিয়া যেটো সিট বঢ়াইছে গতিকে এইটো হৈ যাব আপোনাৰ 25টা সিট আছে বটানীৰ আৰু এছামিছত আছে 20 সিট গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকৰ লগত মই আলোচনা কৰিব লগা আছিল গতিকে সেইখিনি আলোচনা কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ